শংকৰ মাধৱৰ মাজত আজানৰ নাম নুসুমুৱাব। অচিনাকি মানুহক জাতিৰ বৰঘৰত সোমাবলৈ নিদিব। বটদ্ৰৱা থানৰ পৰা জাতীয় সংকল্পৰ আহ্বান মুখ্যমন্ত্ৰীৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা থানত আবিৰ্ভাৱ ক্ষেত্ৰ মুকলি কৰা অনুষ্ঠানত ভাষণ দি অসমবাসীক এক বিশেষ জাতীয় সংকল্প লোৱাৰ আহ্বান জনালে মুখ্যমন্ত্ৰীয়ে। অচিনাকি মানুহৰ বিৰুদ্ধে গুৰুজনাৰ জন্মস্থানত পুনৰ সৰব হৈ মুখ্যমন্ত্ৰীয়ে ভাষণৰ আৰম্ভণিতেই ক'লে, অচিনাকি মানুহৰ কবলৰ পৰা মুক্ত কৰি এই স্থানত গুৰুজনাৰ পবিত্ৰ স্মৃতিত এই ক্ষেত্ৰ নিৰ্মাণ কৰা হৈছে। তাৰ পিছতে মুখ্যমন্ত্ৰীয়ে ক'লে, অসমীয়া জাতি এতিয়া গভীৰ সংকটৰে পৰিবেষ্টিত। শংকৰ মাধৱৰ দৰ্শন বুজি নোপোৱা লোকে জাতিটোক চেপি খুন্দিয়া দিছে। অসমীয়া জাতি আজি সংকটেৰে পৰিপূৰ্ণ। চাৰিওফালে আমি এচাম মানুহৰ দ্বাৰা পৰিবেষ্টিত হৈ আছো, যিসকলে শংকৰ আৰু মাধৱৰ জীৱন দৰ্শন বুজি নাপায়। তাৰ পিছতে মুখ্যমন্ত্ৰীয়ে ক'লে, একাংশ ছেকুলাৰ লোকে শংকৰদেৱৰ নামৰ সৈতে আজান ফকীৰৰ নাম জড়িত কৰি শংকৰ আজান নেৰেটিভৰ সৃষ্টি কৰিছে। কিন্তু এই অসম দেশত শংকৰ মাধৱৰ নামৰ সৈতে আন কোনো ব্যক্তিৰ নাম জড়িত হ'ব নোৱাৰে আৰু হ'বলৈ দিয়া নহ'ব। আমি সাৱধান হ'ব লাগিব। আমি সকলোৱে বুজি পাব লাগিব যে আমাৰ গুৰু শংকৰ আৰু মাধৱ আছিল, শংকৰ আৰু আজান ফকীৰ নাছিল। আজি আমাৰ সেকুলাৰিজম কৰা ব্যক্তিসকলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ লগত আজান ফকীৰক সংলগ্ন কৰে। মই তেওঁলোকক সোঁৱৰাই দিব খোজো, মহাপুৰুষ শংকৰদেৱ আৰু মাধৱদেৱ আমাৰ গুৰুজনা, তাৰ লগত আন কোনো নামৰ সংলগ্ন কৰা নহ'ব, আন কোনো নাম জড়িত কৰা নহ'ব। শংকৰ মাধৱ আমাৰ জাতীয় জীৱনৰ প্ৰাণ প্ৰতিষ্ঠাতা। মোদীৰ নেতৃত্বত ৰাজ্যত বিকাশৰ জোৱাৰ উঠিছে আৰু বিকাশৰ সমান্তৰালভাৱে জাতিৰ পৰিচয় আৰু অস্তিত্ব সুৰক্ষিত কৰিব লাগে বুলি কৈ মুখ্যমন্ত্ৰীয়ে ক'লে, সত্ৰ বনভূমি PGR VGRৰ পৰা অচিনাকি মানুহক উচ্ছেদ কৰি চৰকাৰে বহু মাটি মুকলি কৰিছে। তেওঁ অচিনাকি লোকসকলক সময় থাকোঁতেই এনে সকলো বেদখল মুকলি কৰি দিবলৈ আহ্বান জনালে। লগতে ক'লে, এইখন চৰকাৰে কোনো অচিনাকি লোকক শান্তিত থাকিবলৈ নিদিয়ে। আজিৰ এই সভাতে মই সকলো অচিনাকি লোকক আহ্বান জনাম যে যিমান পাৰে সোনকালে আপোনালোকে সত্ৰৰ পৰা আঁতৰি যাওক, আমাৰ ফৰেষ্টৰ পৰা আঁতৰি যাওক। চৰকাৰে কাকো ৰেহাই নিদিয়ে, এই কথা আপোনালোকে মনত ৰাখিব। এতিয়া জাতি জাগিছে, জাতি জাগিব আৰু এই জাতিয়ে শংকৰ মাধৱৰ প্ৰেৰণাৰে এই জাতিক মহাশক্তিলৈ ৰূপান্তৰ কৰিব। শেষত মুখ্যমন্ত্ৰীয়ে অসমৰ সকলো লোককে এক জাতীয় সংকল্প ল'বলৈ গুৰুজনাৰ জন্মভূমিৰ পৰা আহ্বান জনালে। সকলো ৰাইজৰ জৰিয়তে মই অসমবাসী ৰাইজক অনুৰোধ জনাম, অচিনাকি লোকক মাটি বিক্ৰী নকৰিব, অচিনাকি লোকক চাকৰি নিদিব আৰু অচিনাকি লোকসকলক জাতিৰ বৰঘৰত সোমাবলৈ অনুমতি নিদিব। যেতিয়া আমি জাতীয় সংকল্প ল'ম, অচিনাকি মানুহক মাটি বিক্ৰী নকৰো, অচিনাকি লোকক চাকৰি নিদিওঁ আৰু অচিনাকি লোকক জাতিৰ বৰঘৰত সোমাবলৈ নিদিওঁ, আপোনালোকে নিজেই দেখা পাব যে এটা দশকৰ ভিতৰতে আমাৰ জাতি মহাশক্তিলৈ ৰূপান্তৰ হ'ব, আমাক কোনেও ধৰি ৰাখিব নোৱাৰে। গুৰুজনাৰ জন্মভূমিত সোমবাৰে মুখ্যমন্ত্ৰীয়ে ভাষণ আৰম্ভ কৰিলে মাধৱদেৱ বিৰচিত এটা প্ৰাৰ্থনাৰে। মুক্তিত নিস্পৃহ যিটো সেহি ভকত কনমো
ৰসময়ী মাগোহ ভকতি 2026 নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত মুখ্যমন্ত্ৰী শেহতীয়াকৈ অধিক সৰব হৈ পৰিছে অচিনাকি মানুহৰ বিৰুদ্ধে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ উপস্থিতিত বটদ্ৰৱাৰ পৰা এক প্ৰকাৰ নিৰ্বাচনী প্ৰচাৰৰ অভিযান আৰম্ভ কৰি মুখ্যমন্ত্ৰীয়ে সকলোকে যেন বুজাই দিলে অচিনাকি মানুহক এইবাৰৰ নিৰ্বাচনত কি পৰ্যায়ত টাৰ্গেট কৰিব বিজেপিয়ে বটদ্ৰৱাৰ পৰা উৎপল শইকীয়া আৰু ৰঞ্জন বৈৰাগীৰ সহযোগত নিউজ টেক্স আসাম টক্স